যোৱা 19 জানুৱাৰী তাৰিখে অসম চৰকাৰে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট 2024 যিয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ বাবে অনুষ্ঠিত কৰিছিল। সেই পৰীক্ষাৰ আনচাৰ কি আৰু OMR ৰ ওপৰত DSCয়ে এখন নটিচ জাৰি কৰিছে। তেওঁলোকে জনাইছে যে অহা 3 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে OMR ৰ বাবে লিংক অপেন কৰিব আৰু 3 তাৰিখৰ পৰা 20 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত যদি কোনো কেণ্ডিডেটে তেওঁৰ নিজৰ OMR ৰ স্কেন কপিটো বিচাৰে তেতিয়া তেওঁলোকে তাৰ স্কেন কপিখন পাব পাৰিব। তাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ যিটো একাউণ্ট আছিল সেই একাউণ্টৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি পিনি লগইন কৰি পিনি তাত 50 টকা তেওঁলোকে পে'মেণ্ট কৰিব লাগিব আৰু সেই পে'মেণ্ট কৰাৰ পাছত তেওঁলোকৰ যিটো মোবাইল ৰেজিষ্টাৰ্ড মোবাইল আছে তালৈ তেওঁলোকৰ এটা মেছেজ আহিব আৰু তাৰ প্ৰায় এসপ্তাহৰ ভিতৰত তেওঁলোকে নিজৰ OMR যিখন আছে সেই OMR খনৰ স্কেন কপিটো পাবলৈ সক্ষম হ'ব। আৰু এইটোৰ কাৰণে তেওঁলোকে কৈছে যে 3 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে আগবেলা 11:30 বজাৰ পৰা ইয়াৰ বাবে যিটো লিংক দিছে তেওঁলোকে সেই লিংকটো তেওঁলোকে মুকলি কৰিব। ইয়াৰ উপৰিও তেওঁলোকে আনচাৰ কি ওপৰতো এখন নটিচ জাৰি কৰিছে। তেওঁলোকে জনাইছে যে সেইদিনাখন পৰীক্ষাত যি 6টা সেট আছিলে সেই গোটেই 6টা সেটৰ কাৰণে আনচাৰ কিসমূহ 4 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে মুকলি কৰিব। 4 ফেব্ৰুৱাৰী 11:30 পৰা আগবেলা। আৰু যদি কোনো কেণ্ডিডেট থাকে যি ধৰক সেই আনচাৰ কিখনৰ কোনো প্ৰশ্নৰ উত্তৰ যদি তেওঁলোকে ভুল বুলি ভাবে বা তাৰ ওপৰত তেওঁলোকৰ যদি কিবা অবজেকশ্যন থাকে তেনেহ'লে তেওঁলোকে তাৰ ওপৰত কমপ্লেইন কৰিব পাৰিব আৰু সেই কমপ্লেইন কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত 500 টকাকৈ আদায় দিব লাগিব। গতিকে যদি কাৰোবাৰ কোনো কেণ্ডিডেটৰ যদি কিবা অবজেকশ্যন থাকে তেওঁলোকে নিজৰ লগইন আইডিত এপ্লিকেশ্যন ID আৰু ইউজাৰ নেম দি পিনি এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি পিনি তেওঁলোকে তাত লগইন কৰি পিনি তেওঁলোকৰ যিকেইটা প্ৰশ্ন আছে ভুল উত্তৰ বুলি তেওঁলোকে ভাবিছে তাৰ এগেইনষ্টত তেওঁলোকে সেই বস্তুখিনিত অবজেকশ্যনটো তেওঁলোকে দিব পাৰে আৰু তাৰ কাৰণে খালি তেওঁলোকে প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত 500 টকা আদায় দিব লাগিব। তাৰ লগতে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কি হ'ব বা সেই তেওঁলোকে যিটো শুদ্ধ উত্তৰ বুলি ভাবিছে তাৰ যিটো ভেলিড বা ছাপৰ্টিভ ডকুমেণ্টবিলাকো তেওঁলোকে তাত লগত একেলগে জমা দিব লাগিব। গতিকে এই দুখনেই নটিচ DSCয়ে দিছে যাৰ যোগেদি তেওঁলোকে আনচাৰ কি আৰু OMR দিয়াৰ তাৰিখখিনি দিছে। গতিকে আপোনালোকৰ যদি কোনোবাই নিজৰ OMRখন ডাউনলোড কৰিব বিচাৰে বা পাব বিচাৰে তেনেহ'লে তেওঁলোকে 3 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত কৰিব পাৰে আৰু কাৰোবাৰ যদি নিজৰ আনচাৰ কিৰ ওপৰত যদি কিবা সন্দেহ আছে তেওঁলোকে 4 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত 500 টকা দি পিনি প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত আৰু ছাপৰ্টিভ ডকুমেণ্ট দি পিনি সেয়া তেওঁলোকে অবজেকশ্যন তেওঁলোকৰ দিব পাৰে।